Audio Jungle. নমস্কাৰ এভৰিৱান, আকৌ এবাৰ ৱেলকাম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। বহু অপেক্ষাৰ অন্তত এখন নতুন চিনেমাৰ নতুন অসমীয়া চিনেমাৰ একচুৱেলি ক'ব গ'লে ট্ৰেইলাৰ দেখিব পালোঁ আজি। তিনিমাহ পিছত সেইটো মানে বহু অপেক্ষাৰ অন্তত আৰু আজি ট্ৰেইলাৰটো 3 ঘণ্টা আগত ৰিলিজ হৈছে আৰু মুভিখনৰ কাৰণেও বহুত মানুহে মই জানো অসমত ৰখি আছে। মুভিখন ৰিলিজ হ'ব জানুৱাৰীৰ 2 তাৰিখত। মুভিখনৰ নামটো কৈ দিওঁ, আপোনালোকে নিশ্চয় ট্ৰেইলাৰটো এতিয়ালৈকে চালে চাগে। যোনে যোনে চোৱা নাই তেওঁলোকে চাব পাৰে। মুভিখনৰ নাম হ'ল যৌৱনে আমনি কৰে 2। তো আমাৰ ট্ৰেইলাৰটো চাই কিনে কেনেকুৱা লাগিল ভাবিলোঁ আপোনালোকৰ লগত আমাৰ নিজৰ মনোভাৱখিনি ব্যক্ত কৰোঁ আৰু ট্ৰেইলাৰটোৰ বিষয়ে অলপমান কথা পাতোঁ। তোৰ কেনেকুৱা লাগিল, তই কি কবি মানে? ফাৰ্ষ্ট অফ অল আফটাৰ জুবিনদাৰ যোনটো ইনচিডেণ্ট হৈ গ'ল, তাৰপিছত আমাৰ অসমীয়া মানুহৰ কাৰণে এখন নতুন চিনেমা 2026 বছৰৰ কাৰণে আমাৰ প্ৰথম অসমীয়া চিনেমা হ'ব। তো সেইটো কাৰণে বেষ্ট অফ লাক থাকিল টিমটোৰ কাৰণে। ছেকেণ্ডলি কওঁ, টিজাৰটো আমি যিখিনি চাইছিলোঁ, টিজাৰটোত আমি বৰ এটা ইমপ্ৰেছ নাছিলোঁ বা আমি তেনেকুৱা এক্সাইটমেণ্টতো নাছিলোঁ যে মানে কিবা এটা হাইপ থাকিব মুভিখনৰ প্ৰতি, কাৰণ টিজাৰটো বহুত কম টাইমৰ ডিউৰেশ্যন দেখাইছে। ট্ৰেইলাৰটো চালোঁ, ট্ৰেইলাৰটো চাই কিনে খুব বৰ এটা মোৰ কনভিনচিং লগা নাই। মই ডাইৰেক্টলি কৈ দিছোঁ, মই বেছি মানে পৰ্দাৰ আঁৰত থাকি কিনে কথাখিনি নকওঁ, ডাইৰেক্ট খোলাখুলিয়ে কৈ দিছোঁ। বিকজ এইখিনি টাইমত আমাৰ অসমীয়া চিনেমা ৰাইজ হৈ আছে। তো এইখিনি টাইমত আমি আৰু ইয়াতকৈ ভাল এডিটিং আমি বিচাৰোঁ ট্ৰেইলাৰত। নাজানো মুভিখন ভাল হ'ব পাৰে, বাট এখন মুভিৰ কিন্তু চবতকৈ ডাঙৰ কিন্তু প্ৰমোচনেল কাম কৰে, প্ৰমোচনেল এক্টিভিটিজৰ কাম কৰে এটা ট্ৰেইলাৰে। যদি ট্ৰেইলাৰটো মানুহে চাই ভাল নাপায়, মুভিখন খুব কম মানুহে চাব যায়। আৰু কিছুমান ক্ষেত্ৰত মুভিখনৰ ট্ৰেইলাৰটোত চাই কিনে কাষ্টিং খুব দুৰ্বল লাগিল। ডাইলগ ডেলিভাৰী যোনটো পিচিং কৰে, কানেক্ট কৰিব পৰা নাই। ক'ৰবাত কিবা এটা ৱাল এটা আছে মাজত, কানেক্ট হোৱা নাই, একদম লুজ লাগি আছে ডাইলগখিনি যিখিনি কৈছে। অভাৰঅল ট্ৰেইলাৰটো গোটেইখিনি পাৰ্ট এটাই হৈছে, যিটো পাৰ্টত গানটো আহে, সেই পাৰ্টটো চবতকৈ ভাল লগা পাৰ্ট হয়। তাৰ বাদে ট্ৰেইলাৰটো মানে ঠিক ঠাক, মানে বৰ এটা মোৰ ভাল লগা নাই। গানটো বুলি ক'লে আপোনালোকে যদি ট্ৰেইলাৰটো চাই, মাজত এটা গান এটা আহে, বিহুৰ গান এটা, য'ত প্ৰাঞ্জল শইকীয়া ছাৰেও নাচি থাকে মানে। তো এই গানটো সঁচাকৈ ভাল লাগিছে। আৰু বাকী ট্ৰেইলাৰটো সঁচাকৈ ইমান এটা প্ৰমিজিং নহয় বা আমাক এইটো উৎসাহ নিদিয়ে যে আমি এখন চাব যাম চিনেমা হলত, সেইটো বস্তু নাহে ভিতৰত, মানে আমাক টিজ কৰা নাই আৰু এক্সেক্টলি এইটোৱে কথা। মুভিখনত কি আছে, কিন্তু যিয়ে নহওক অসমীয়া চিনেমা আমি নিশ্চয় চাম। যোনে ট্ৰেইলাৰটো কাটিছে তেখেতে এইডাল বহুত বেছি স্মাৰ্ট মানুহ, নহ'লে তেওঁ এইটো গেম্বল লৈছে। যদি মই ফ্ৰেংকলি কওঁ, চব দেখাই দিছে। বিকজ মানে ট্ৰেইলাৰটোত একোৱে ধৰিব নোৱাৰি, ষ্টৰীৰ একো সাৰমৰ্ম বিচাৰি নাপালোঁ। এইটো এটা মানে ভাল USP হৈ যাব পাৰে, বিৰাট ডাঙৰ প্লাছ পইণ্ট হ'ব পাৰে যে আমি ষ্টৰীটোৰ বিষয়ে গম পোৱা নাই, বিৰাট ডাঙৰ ছাৰপ্ৰাইজ এটা পাইছোঁ চিনেমা হলত গৈ কিনে। মইতো সেইটো বস্তুক লৈ কিনে বৰ্তমান আশাৰত। বাকী ট্ৰেইলাৰটো যদি আপোনালোকে চোৱা নাই, ট্ৰেইলাৰটো আপোনালোকে নিশ্চয় চাব ইউটিউবত গৈ কিনে। আৰু ট্ৰেইলাৰটোত কি দেখাইছে এইখিনি অলপমান কৈ দিয়ে কনটেক্সটো। এইটোৱে মানে ট্ৰেইলাৰটো ষ্টাৰ্ট হয় মানে ভাল পোৱা লৈ কিনে ষ্টাৰ্ট হয়। most of the ট্ৰেইলাৰটো মানে 80% মানে ভাল পোৱা লৈ কিনে দেখায়, লাষ্টৰ খিনিত অলপমান মাটি বাৰীৰ অলপমান দেখায়। একজেক্টলি আমিও গম পোৱা নাই, তো মই ভালকে যিহেতু ধৰিব পৰা নাই, তো মই এনে স্পেকুলেশ্যন খিনি দি নিদিওঁ। দুটামান কথা মই কৈ দিওঁ, ট্ৰেইলাৰটোত দুটামান আমি ফাইট চিকুৱেন্সো দেখিছোঁ। আৰু আজিকালিৰ দিনত মানে ধৰি লওক ৰুদ্ৰ হৈ গ'ল, আমাৰ ৰত্নাকৰ হৈ গ'ল, ৰঘুপতি হৈ গ'ল, এনেকুৱা মুভিবিলাকত আমি অসমীয়া মুভিবিলাকত যিটো ফাইট চিকুৱেন্স দেখিছোঁ, সেনেকুৱা ফাইট চিকুৱেন্স দেখাৰ পিছত ইভেন আনকি আমাৰ জুবিন দাই যোনটো চিকাৰত কৰি থৈ গৈছে, বাঘৰ লগত যোনটো ফাইট কৰা, অসমীয়া চিনেমাৰ মানদণ্ডটো মানে ওপৰত গৈ আছে। তো এইখিনি মানে এনেকুৱা ধৰণৰ ফাইট চিকুৱেন্স দেখিলে আমাৰো অলপ বেয়া লাগে, কাৰণ কিয় আমি ইয়াতকে বেছি এক্সপেক্ট কৰোঁ। এই ফাইটখিনি 1998ত যোনখন যৌৱনে আমনি কৰে 1 আছিল, সেইখনৰ কাৰণে বঢ়িয়া আছিল। এতিয়াও ফাইট চিন আছিল সেইখন মুভিটো। তো মোৰ এনেকুৱা ৰিজেম্বলেঞ্চ পাইছে, মোৰ এনেকুৱা লাগিছে যে সেই পুৰণা ফাইটবিলাক ষ্টেপবিলাকে মানে এনেকুৱা লগা নাই যে মানে বিৰাট নতুনত্ব কিবা দেখাইছে ফাইট চিকুৱেন্সবিলাকতো।
এনিৱেজ বিশেষ নকওঁ নকওঁ আৰু আমাৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। মুভিখন আহিলে চাই লওঁ। মুভিখনৰ কাৰণে বিৰাট বেছি ৱেইট কৰি আছোঁ, যিহেতু কাল্ট ক্লাছিক হয় আমাৰ অসমীয়া মুভি ইণ্ডাষ্ট্ৰীৰ। আৰু বাকী আমাৰ অসমীয়া মুভি এতিয়া উঠি আছে, ই ক'লে অলৰেডি যে মানে ডাউন এটাৰ ফালে নাযাওক যাতে, এইটোৱে বিচাৰোঁ আৰু। মুভিখন ওলাই ল'লে আমি চাই কিনে আমি কম আলোচনা কৰিম কি হৈছে কি হোৱা নাই। তো এতিয়ালৈকে এইখিনিয়ে, বেছি ইয়াতকে নকওঁ। আমি মানে মুভিখন এইটো প্ৰমিছ কৰিছোঁ যে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'য়ে চাবৰ কাৰণে ট্ৰাই কৰিম আৰু আপোনালোকৰ ওচৰত চবতকৈ আগতে মুভি ৰিভিউটো লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। আৰু সেই মুভি ৰিভিউটো চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ, বাই।